মই হেনো নষ্ট ল'ৰা হয় এজনী ছোৱালীয়ে মোৰ হৃদয়খন ধাৰে ল'লে তাৰে মই ৪৭টা কবিতাহে এইখন সংকলন কৰিব পাৰিছোঁ হয় আৰু তেওঁ তাতে কিতাপ পঢ়া আৰু মানে এইটো ছ'চিয়েল মিডিয়া বা মোবাইলত হয় যিটো ইণ্টাৰনেটৰ যিটো দুটা ভাগ কৰি পিনি তেখেতে দুইটাৰ পৰা কেনেকৈ জ্ঞান আহৰণ কৰিব পাৰি সেই কথাখিনি খুব সুন্দৰকৈ তেওঁ তাত মানে প্ৰকাশ কৰিছে হয় হে গাইজ নমস্কাৰ টুইনাবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে শেহতীয়াকৈ হ'লেও নতুন বছৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ মই এতিয়া ঘৰৰ পৰা অলপ দূৰত ওলাইছোঁ মানে নদীঘাটৰ ফালে ওলাইছোঁ বিশেষ এটা কাৰণত জনাই আছোঁ আপোনালোকক এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আজিকালি প্ৰায় যিসকল উঠি অহা নতুন প্ৰজন্ম তেওঁলোকে প্ৰায় মোবাইলতে ব্যস্ত থকা দেখা যায় মোবাইলৰ পৰা ওলাই অকণমান সময় জাষ্ট 1 ঘণ্টা সময় উলিয়াই যদি আপোনালোকে বাহিৰা কিতাপ পঢ়ে কবিতা পুথি হওক বা উপন্যাস হওক বাহিৰা কিতাপৰ কথা কৈছোঁ অকণমান কিতাপ পঢ়িব লাগে মানে কিতাপে আমাক পোহৰ বিলায় কিতাপৰ অবিহনে আমাৰ জীৱনটো অন্ধকাৰ সেইবাবে এজন ককাইদেউ ঢকুৱাখানৰ পৰা আহি আছে মোক লগ কৰিবৰ বাবে সেই ককাইদেউজনে এখন কবিতা পুথি লিখি উলিয়াইছে আৰু কবিতা পুথিখন কেনেদৰে লিখি উলিয়ালে কবিতা পুথিখন লিখা কিমান দিন হ'ল আৰু কেনেদৰে লিখিছিলে কিতাপখন সকলোবোৰ জানিবলৈ চেষ্টা কৰিম ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ককাইদেউজন এই জাষ্ট আহি পাইছে আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিছোঁ ব'লক এতিয়া ককাইদেউজনৰ ওচৰলৈ যাওঁ ককাইদেউ নমস্কাৰ দেই নমস্কাৰ 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 আৰু এই ককাইদেউজনে মোক ফোন কৰিছিলে ককাইদেউ মানে স্কুলত শিক্ষক কৰে কোনখন স্কুলত কৰে আপুনি জনাই দিব গাইডিয়াটিং প্ৰাথমিক বিদ্যালয় অঁ গাইডিয়াটিঙত কৰে ককাইদেউজন শিক্ষক হয় শিক্ষক হোৱাৰ উপৰিও তেওঁ সৰুৰ পৰা মানে কবিতা লিখা অভ্যাস আছে আৰু আপুনি সৰুৰ পৰা লিখে নহয় লিখা তেনেকুৱা হয় আৰু ক্লাছ 8ৰ পৰা মই লিখিছোঁ ক্লাছ 8ৰ পৰা লিখিছে আৰু এই ককাইদেউজনে এইখন দেখা পাইছে আপোনালোকে এই পুথিখন লিখি উলিয়াইছে পুথিখনৰ নাম হৈছে তেওঁ যে শস্যৰ আজন্ম প্ৰেমিক ককাইদেউৰ নামটো হৈছে ৰমেন কুমাৰ গগৈ আৰু ককাইদেউ লগতে শেহতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ আপোনাক শুভেচ্ছা জনাইছোঁ তোমালৈ বহুত বহুত ধন্যবাদ শুভকামনা জনাইলোঁ ভাল ভাল কণ্টেণ্ট বনোৱা হয় ৰাইজৰ মাজলৈ যোৱা হয় চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি যাম লগতে ৰাইজৰো আপোনালোক সকলোৰে সহায় লাগিব অলপ মৰম দি যাব আৰু ক'বচোন বাইদেউ এই পুথিখন আপোনাৰ কিমান দিন হ'ল লিখি উলিওৱা এইখন হয় এইটো প্ৰকাশ হোৱা এইটো 2024 চনৰ অক্টোবৰত মই এইটো প্ৰকাশ কৰিছোঁ হয় তাতে আমাৰ ঢকুৱাখানাৰ উত্তৰ ঢকুৱাখানা কবি সমাজ বুলি এখন কবি সমাজ আছে হয় আৰু সেই কবি সমাজৰ এতিয়া মই আছিলোঁ এইটো এখন মেগাজিন আছে মেগাজিনখন আমি মুখপত্ৰ উলিয়াওঁ প্ৰকাশ কৰোঁ ধ্ৰুৱ তৰা বুলি সেই ধ্ৰুৱ তৰাখন এডিটৰ আছিলোঁ মই আৰু লগতে এইখনো সেইদিনাই মই উন্মোচন কৰিছিলোঁ তাতে মোৰ সেইদিনা দুখন গ্ৰন্থ এইখন উন্মোচন হৈছে আৰু লগতে এইখন যিখন কবিতা এইটো মুখপত্ৰ আমাৰ উত্তৰ ঢকুৱাখানা কবি সমাজৰ সেইখনো মোৰ সেইদিনাই উন্মোচন হৈছে সেইখনৰ নাম আছিলে ধ্ৰুৱ তৰা হয় সেইদিনা ভাল লাগিছিলে সেইদিনা দুখন কিতাপ উন্মোচন কৰিছোঁ মোৰ ভাগৰ হয় আৰু মোৰ এখন উন্মোচন কৰিছিলে তাৰে আমাৰ সম্পাদক জয়চন্দ্ৰ হাজৰিকাদেৱে আৰু এজন প্ৰসিদ্ধ কবি আমাৰ ঢকুৱাখানা হয় তেওঁ অসমৰ এজন বিশিষ্ট কবি ভাল কবিতা লিখে তেখেত ভাল কবিতা সমালোচকো তেখেতে এই কিতাপখন সেইদিনা উন্মোচন কৰিছিলে আৰু আপুনি এই কিতাপখনত আপোনাৰ মুঠ কিমানটা কবিতা ৪৭টা কবিতা আছে ৪৭টা কবিতা আছে ভাবকচোন বহুত কবিতা আছে আৰু সেই ৪৭টা কবিতা লিখাটো ইমান সহজ নহয় কাৰণ বহুত কষ্ট হয় আৰু এই ৪৭টা কবিতা লিখোঁতে আপোনাৰ প্ৰায় কিমান বছৰ লাগিছিলে বাৰু এতিয়া মই এইটো সঠিককৈ ৪৭টাত কিমান বছৰ ক'ব নোৱাৰিম কিন্তু মই লিখাটো দিন হ'ল মই এতিয়া কৈ ভাল পাম মোৰ প্ৰায় ৩০০মান কবিতা এতিয়াও অপ্ৰকাশিত হৈ আছে ৩০০মান কবিতা তাৰে মই ৪৭টা কবিতাহে এইখন সংকলন কৰিব পাৰিছোঁ এতিয়া মই আকৌ এখন কোৱাৰ কথা ভাবিছোঁ সেইখন মাৰ্চ এপ্ৰিলত হয়তো প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে মাৰ্চ এপ্ৰিলত যদি মোৰ কামবিলাক সঠিকভাৱে চলে তেতিয়া নিশ্চয় সেইখন আকৌ প্ৰকাশ হ'ব সেইখনৰ নাম বেলিৰ বলি ৰেখা এইটো নাম হ'ব বেলি বলি ৰেখা হয় এইটো এটা ব্যঞ্জনাধৰ্মী শব্দ বাক্য এইটো বেলিৰ বলি ৰেখা মানে বেলিও বলি ৰেখা থাকিব আৰু বলি ৰেখা মানে বাৰ্ধক্য সময়ত কপালত যিবিলাক বা দেহত যিবিলাক চাপ পৰে ৰেখা হয় সেইবিলাকক আমি বলি ৰেখা বুলি কওঁ এতিয়া বেলিও বলি ৰেখা মানে আৰু বাৰ্ধক্য মানে এটা মানুহৰ নিৰ্দিষ্ট সময়ে গৈ কৈশোৰ যৌৱন পাৰ হৈ পিনি সি লাহে লাহে বাৰ্ধক্যৰ ফালে গতি কৰে ঠিক তেনেকুৱা ব্যঞ্জনাধৰ্মী এটা প্ৰতীক সৃষ্টি কৰি পিনি মই সেই কিতাপখনৰ নাম তেনেধৰণে ৰাখিছোঁ আজিকালি যিসকল উঠি অহা নৱপ্ৰজন্ম তেওঁলোকক আপুনি কি ক'ব বিচাৰিব তেওঁলোকক মই ক'ম তেওঁলোকে আজিকালি কিতাপতকৈ মানুহবিলাক আমি নিজেও আমি নিজকেও লক্ষ্য কৰিছোঁ
আমি ছ'চিয়েল মিডিয়াত থাকি ভাল পাওঁ হয় নহ'লে বা আমি মোবাইলটোত নহ'লে নহয় হয় মোবাইলত আমি বিভিন্ন ধৰণৰ ইউটিউব চাওঁ বা হয় অন্যান্য ভিডিঅ' চাওঁ হয় আৰু এইবিলাকতো আমি বেছিকৈ কিতাপ পত্ৰ পঢ়াতকৈ এইবিলাকত আমি বেছি সময় খৰচ কৰোঁ হয় কিন্তু এইবিলাকো মই বেয়া নাপাওঁ বেয়া বুলি ক'বলৈ নিবিচাৰোঁ হয় তেতিয়া মই এটা গুৱাহাটী গ্ৰন্থমেলাত এটা সৰু ল'ৰা দেখিছিলোঁ হয় সি তাৰ মানে এটা সাক্ষাৎকাৰ লৈছে হয় তাৰ নামটো মই ইতিমধ্যে পাহৰিছোঁ সি এখন গ্ৰন্থ বিপণীত তেওঁ আছে হয় আৰু তেওঁ তাতে কিতাপ পঢ়া আৰু মানে এইটো ছ'চিয়েল মিডিয়া বা মোবাইলত হয় যিটো ইণ্টাৰনেটৰ যিটো দুটা ভাগ কৰি পিনি তেখেতে দুইটাৰ পৰা কেনেকৈ জ্ঞান আহৰণ কৰিব পাৰি সেই কথাখিনি খুব সুন্দৰকৈ তেওঁ তাত মানে প্ৰকাশ কৰিছে হয় তেওঁ কৈছে কিতাপত নজনা কথা বহুতখিনি কথা আমি ইণ্টাৰনেটৰ জৰিয়তে জানিব পাৰোঁ আৰু ইণ্টাৰনেটত কিছুমান বস্তু উপলব্ধ নহয় যিবোৰ কিতাপত থাকে হয় গতিকে দুইটা সন্তুলন ৰক্ষা কৰি আমাৰ নৱপ্ৰজন্মই চলিবলৈ চেষ্টা কৰিব লাগে আৰু দুইটাৰ পৰাই জ্ঞান আহৰণ কৰিব লাগে সেইখিনিকে মই ক'বলৈ বিচাৰিছোঁ আৰু ছ'চিয়েল মিডিয়া থকাৰ উপৰিও বা বিভিন্ন ধৰণৰ ভিডিঅ' চোৱাৰ উপৰিও তেওঁলোকে সমানেই মানে কিতাপ পঢ়াটো গুৰুত্ব দিব লাগে কিতাপত আমাৰ ৱৰ্ড ষ্টকটো বাঢ়ে কল্পনা শক্তি বৃদ্ধি পায় বিভিন্ন নজনা কথা জানিব পাৰে আৰু আমাৰ মানে একেবাৰে নিজৰ একান্ত যিবিলাক সময় সেইবিলাকত আমি কিতাপখনকে বন্ধু হিচাপে লৈ কিতাপখনৰ পৰা বহুতখিনি কথা আমি গোটেই দেশ বিদেশ জানিব পাৰোঁ দেশ বিদেশৰ কথা জানিব পাৰোঁ নিজৰ ওচৰ চুবুৰীয়া কথা কিছুমান কথা নাজানিলেও কিতাপৰ জৰিয়তে জানিব পাৰোঁ বহুতখিনি কথা আমি কিতাপৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰোঁ হয় আজিকালি প্ৰায় দেখা পোৱা যায় উঠি অহা যিসকল নতুন প্ৰজন্ম প্ৰায় মানে মোবাইলতে প্ৰায়খিনি সময় নষ্ট কৰি দিয়া হয় তাৰ মাজতে বেছি নহয় অকণমান সময় উলিয়াওক আপোনালোকে এঘণ্টা সময় উলিয়াওক এঘণ্টা সময় উলিয়াই কিতাপ পঢ়িব চেষ্টা কৰক উপন্যাস হওক বা কবিতা পুথি হওক আৰু এই ককাইদেউ আজি এই যিখন কবিতা পুথি এতিয়া লিখি উলিয়াইছে তেওঁ যে শস্যৰ আজন্ম প্ৰেমিক আৰু এখন বহুত কষ্ট সাধনা কৰি মানে কিতাপখন লিখি উলিয়াইছে তেওঁ আৰু এই কিতাপখনত মুঠ 47টা কবিতা আছে আপোনালোকে পঢ়িব কিতাপখন আৰু কিতাপখন ক'ত পাব আপুনি জনাই দিব কিতাপখন আমাৰ ঢকুৱাখানাত বা গিলামাৰত বৰ্তমান উপলব্ধ হোৱা নাই আহিব এইখন গোগামুখত প্ৰায়খিনি বুক ষ্টলত পাব লখিমপুৰৰ শইকীয়া বুক ষ্টলত আহিছে গোগামুখ আৰু লখিমপুৰত পাব আমি কৈ ভাল পাম বিশাল প্ৰকাশনে আমাৰ এইখন কিতাপ প্ৰকাশ কৰিছে আৰু সেই বিশাল প্ৰকাশনৰ এখন মাহেকীয়া আলোচনী আছে আলোচনীখনৰ নাম বাৰ্তা বখিলী এজেঞ্চিসমূহত এই কিতাপখন উপলব্ধ বাৰ্তা বখিলী যি হেৰিয়ত বুক ষ্টলত পাব ঠিক এই কিতাপখনো সেইবিলাক বুক ষ্টলতে পোৱা যাব থেংক ইউ আৰু এইখিনিতে এটা কথা কওঁ আৰু যিসকলে কবিতা পুথি পঢ়ি ভাল পায় তেওঁলোকৰ বাবে খুবেই বেছি ভাল খবৰ এই কিতাপখন আপোনালোকে ক্ৰয় কৰিব পাৰিব লখিমপুৰ শইকীয়া বুক ষ্টল আৰু গোগামুখ বুক ষ্টলত নহয় জানো ককাইদেউ আৰু যিসকল বৰ্তমান এতিয়া উঠি অহা নৱপ্ৰজন্ম আৰু এটা ক'ব বিচাৰিছোঁ বহু লোকে কবিতা পঢ়ি ভাল পায় আৰু কবিতা লিখি ভাল পায় আৰু কিছু লোকে মানে উঠি অহা প্ৰজন্মই তেওঁলোকে হয়তো মনত এটা ভাবিব পাৰে যে মই যিহেতু কবিতা লিখোঁগৈ মই কবিতা পুথি এখন লিখি উলিয়াবলৈ কেনেদৰে কি কৰিব লাগিব মানে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব যিসকলে তেওঁলোকে ভাবিছে নতুনকৈ কবিতা লিখিছে আৰু এখন কবিতা পুথি তেওঁলোকে প্ৰকাশ কৰিম বুলি ভাবিছে এইটো প্ৰায় 20-25 হাজাৰ টকা খৰচ হ'ব যদি 200 কপিমান বনায় এইটো আছে প্ৰায় 70 ওপৰত পৃষ্ঠা তেনেকুৱা এখন কিতাপ বনাবলৈ হ'লে প্ৰায় 20-25 হাজাৰ টকা লাগিব তাৰপিছতে বানান শুদ্ধিকৰণৰ কথাটো বহুত প্ৰাসংগিক এটা কবিতা বেলেগ অৰ্থ প্ৰকাশ কৰি দিয়ে যদি বানানটো ভুল হয় তেনেকুৱা সেইটো কাৰণে বানানৰ ওপৰত গুৰুত্ব দিব লাগে বানানখিনি ঠিক কৰিব লাগে আৰু মই লগতে এটা কথা ক'ম আমি আগতে এখন কিতাপ সংগ্ৰহ কৰিবৰ কাৰণে বা গ্ৰন্থমেলালৈ যাবৰ কাৰণে গ্ৰন্থমেলাত কিতাপ ক্ৰয় কৰিবৰ কাৰণে আমি নিজে পঢ়ি থাকোঁতে পইচা 1-2 টকাকৈ সঞ্চয় কৰি প্ৰায় 500-600 টকা তেতিয়া আমি সঞ্চয় কৰি পিনে আমি কিতাপ কিনিছিলোঁ ঠিক তেনেকৈ যদি কোনোবাই ভাবে ঠিক তেনেধৰণে 100 টকা 200 টকাকৈ বছৰেকত তেওঁলোকে নিজৰ সঞ্চয় কৰি এটা ধুনীয়া এমাউণ্ট যেতিয়া হ'ব 2-3 বছৰত তেওঁলোকে তেতিয়া এখন কিতাপ মানে প্ৰকাশ কৰিবৰ কাৰণে এটা সুন্দৰ পইচা তেওঁলোকৰ হ'বগৈ আৰু তেনেধৰণে তেওঁলোকে আগবাঢ়িব লাগিব হয়তো পইচাটো কোনেও কিতাপ এখন প্ৰকাশ কৰিম বুলি থৈ নিদিয়ে বা এখন কিতাপৰ কাৰণে 20-25 হাজাৰ টকা খৰচ কৰাটো যথেষ্ট কষ্টসাধ্য কাম সেইটো চবৰ কাৰণে ইমান মানে সাহিত্য সমাৰ্থক হ'ব নহ'বগৈও পাৰে গতিকে তেওঁলোকে তেনেধৰণে প্ৰচেষ্টা কৰিলে পাৰিব বুলি মোৰ এটা বিশ্বাস আছে আৰু শেষত এই ককাইদেৱে লিখা ইয়াৰ মাজৰে এটা কবিতা পঢ়ি আপোনালোকক শুনাব কবিতা আবৃত্তি কৰিব কবিতাটো মই এইটো কবিতাৰ কথা ক'ম এইটো নাম হৈছে মই হেনো নষ্ট ল'ৰা এই কবিতাটো যেতিয়া প্ৰকাশ হৈছিলে আলোচনীত আৰু এতিয়া একে সময়তে মই
ছ'চিয়েল মিডিয়াটো এইটো প্ৰকাশ কৰি দিছিলোঁ, প্ৰচাৰ কৰিছিলোঁ। তেতিয়া এইটো বহুত ল'ৰাবিলাকে, কলেজৰ ল'ৰাবিলাকে খুব ভাল পাইছিলে কবিতাটো। গতিকে কলেজৰ ল'ৰাবিলাকক উদ্দেশ্য কৰি এই কবিতাটো মই আজি গাবলৈ বিচাৰিছোঁ। খুব ধুনীয়া এটা কবিতা, আপোনালোকে মন দি শুনক, বহুত ভাল পাব। মই হেনো নষ্ট ল'ৰা, হয়। এজনী ছোৱালীয়ে মোৰ হৃদয়খন ধাৰে ল'লে, মই কাংগাল হ'লোঁ। এজনীয়ে বুকুত ঘৰ বান্ধিলে, হয়। মই অঘৰী হ'লোঁ। আন এজনীয়ে মদ আৰু মাংস খুৱাই বিবসনা হৈ নাচিবলৈ শিকালে, মই নিজকে পাহৰি থকা হ'লোঁ। এদিন বাটে অবাটে গৈ থাকোঁতে এগৰাকী ৰমণীয়ে বাট ভেটি ধৰিলে, প্ৰবাসত থকা স্বামীৰ কথা ক'লে আৰু গোটেই ৰাতি জোনাক আৰু শেৱালি অভিসাৰৰ কাহিনী শুনালে। চেঁচা বতাহজাকত মোক গা ধুবলৈ ক'লে, কুহুমীয়া মজিয়াত পাৰি দিলে। সেইদিনাৰে পৰা মই অনাই বনাই ফুৰা হ'লোঁ। এতিয়া সৰু ডাঙৰ পুৰুষ নাৰী সকলোৱে কয়, মই হেনো নষ্ট ল'ৰা। বাহ, কি সুন্দৰ কবিতা। হয়। শুনিলেনে আপোনালোকে? আৰু এই কিতাপখন ক্ৰয় কৰক। আৰু ইয়াত থকা 47টা কবিতা আছে, বহুত ভাল পাব আপোনালোকে কবিতাখিনি পঢ়ি। আৰু পুথিখনৰ দাম হৈছে 150 টকা। 150 টকা। হয়। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। বাইদেউ কি ক'ব? বহুত ভাল লাগিলে। এটা খুব প্ৰাকৃতিক পৰিৱেশত আমি দুইজন লগ হ'লোঁ। হয়। আৰু তোমালৈ বহুত শুভকামনা। তুমি ভাল কণ্টেণ্ট ৰাইজৰ মাজলৈ লৈ যোৱা। আৰু তোমাৰ কণ্টেণ্টত ৰাইজৰ যিবিলাক অভাৱ অভিযোগ আৰু এনেকুৱা ধৰণৰ প্ৰাকৃতিক পৰিৱেশ সকলোবিলাক তোমাৰ সন্নিৱিষ্ট হওক, সকলোৱে তোমাক মৰণ দিয়ক, এয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আৰু ককাইদেউ এই কিতাপখন মোক গিফ্ট কৰিব বিচাৰিছে। এই কিতাপখন মই লৈছোঁ। আৰু ককাইদেউৰ ফালৰ পৰা যদি কোনোবা এই ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ভাল লাগিব। আৰু কবিতা পুথি ভাল পোৱা সকলেও লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। ভাল নোপোৱা সকলেও এবাৰ পঢ়ি চাব পাৰে। ভাল নোপোৱা সকলেও পঢ়ি চাব। হয়তো কবিতা প্ৰেমত পৰি যাবলৈও পাৰে। হয়। কবিতা পঢ়ি বহুত লোকে প্ৰেমতো পৰিছে, সেইটো নপৰা নহয়। মানে কবিতা পঢ়ক। আৰু ককাইদেউৰ ফালৰ পৰাও অনুৰোধ কৰিছে, এই কিতাপখন ক্ৰয় কৰক, কবিতা পঢ়ক। ধন্যবাদ। অ'কে, বাই বাই।